নমস্কাৰ সকলোলৈ মোৰ ফালৰ পৰা কালী পূজা আৰু দেৱালীৰ শুভকামনা জ্ঞাপন কৰিছো। আজিৰ এই দিনটো আমাৰ কাৰণে বহুত ভাল লগা এটি দিন। সেই কাৰণে কৈছো শ্ৰী ৰামচন্দ্ৰই 14 বছৰ বনবাস কৰাৰ পিছত আজি লক্ষ্মণৰ সৈতে নিজৰ ৰাজ্য অযোধ্যালৈ ঘূৰি আহে। বহুত ভাল লগা এটা উৎসৱ আমাৰ কাৰণে আজি। সমগ্ৰ ভাৰতবৰ্ষই আজি উলহ মালহে এই দীপাৱলী পালন কৰি আহিছে আৰু আমিও লগতে সৰুৰ পৰাই পালন কৰি আহিছো। বহুত ভাল লাগে আজিৰ এই দিনটো। সেই কাৰণে কৈছো যেতিয়া আমাৰ ঘৰত আগতে দেৱালীৰ দিনাখনি অৰ্থাৎ আজিৰ দিনটোত কিবা এটা কলপুলিকে ৰুবলেও হলেও দেউতা বা বয়সস্থজনে যেতিয়া কয় আমুকটো আনচোন যোগাৰ দে, কিমান ভাল লাগে আমাৰ মনটো। সঁচাকৈ সৰুৰ পৰাই দেখি অহা এটা উৎসৱ দীপাৱলী, এটা ভাল লগা দিন, ভাল লগা মুহূৰ্ত। এইকেইদিন ট্ৰেণ্ডত এইকেইদিন এটা প্ৰচাৰ হৈ আছে যে পানী চাকি। তেল নিদিয়াকৈ কেনেকৈনো পানী চাকি বনাব পাৰি তাকে ভাবি ময়ো বোলো আজি চেষ্টা কৰি চাওঁ অকণমান। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাওক, মই পাৰিছো নাই ক'ব। সকলোৱে বনাই থকা দেখি ভাবিলো ময়ো এবাৰ বনাই চাওঁ। আজি মই পানী চাকি এই প্লাষ্টিক গ্লাছটোতে দি ব্যৱহাৰ কৰি চাম। সঁচাকে ই জ্বলে নে নজ্বলে, কেনেকৈনো পানীয়ে দি চাকিগছ জ্বলাব পাৰি তাকে মই আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছো। যিহেতু আজি এইদৰে মই গ্লাছটো লৈ ললো। গ্লাছটো লোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ ইয়াক কাটিম। এইদৰে তেনেকৈ এখন কেঁচিয়ে দি মই ধুনীয়াকৈ কাটিম ইয়াক। যিহেতু শলিতা গছ আমাক লাগি থাকিব লাগিব, পানীত দিলে শলিতা গছ তললৈ গুচি যাব। শলিতা গছ উপঙি থাকিবৰ কাৰণে এইদৰে মই এই গ্লাছটো কাটি লৈছো। আপোনালোকে এই প্লাষ্টিক গ্লাছটো নাকাটিও যদি ঘৰত ফল পেপাৰ আছে, ফল পেপাৰ সহায়তো আপোনালোকে শলিতা গছ লাগি থাকিবৰ কাৰণে ৰেডি কৰি ল'ব পাৰে। এয়া ধুনীয়াকৈ মই স্কোৱাৰ চাইজত কাটি লৈছো। 8 পিচ কৰিম, যিহেতু মই 8টা গ্লাছ ইউজ কৰিম। প্লাষ্টিক টুকুৰাকণ যে লৈ লৈছো, এতিয়া তাক ফুটা কৰিবলৈ স্ক্ৰুড্ৰাইভাৰ সহায়ত এইদৰে ফুটা কৰি লৈছো। এইদৰে ইয়াক শলিতাডাল সোমোৱাই থ'ব লাগিব। এইডাল মোৰ গোটেইখিনি ৰেডি হৈ গৈছে। এয়া চাওকচোন, এইডাল দেখিছেনে? এতিয়া মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। ইয়াত এতিয়া মই দি দিম পানী। যিহেতু আজি পানী চাকি ব্যৱহাৰ কৰিম, এইকেইদিন সদায় দেখি আছোঁ, ভাবিছোঁ ময়ো আজি চেষ্টা কৰি চাম। এয়া দি দিলোঁ পানী। পানীটো সম্পূৰ্ণ ফুলকৈ দিব লাগিব, তেতিয়াহে জ্বলি থাকিব। ইয়াত এতিয়া অকণমান মিঠাতেল দিব লাগিব, বেছি নহয়, 2-3 চামুচমান মিঠাতেল দিম। ইয়াত এতিয়া ধুনীয়াকৈ দি দিম মিঠাতেল 2-3 চামুচমান, বেছিকৈ নিদিওঁ। এই দেখিছে নাই কি ধুনীয়াকৈ এটা পানীত উপঙি আহিছে। হৈ গৈছে আমাৰ মিঠাতেল দিয়া। এয়া মোৰ গোটেই গ্লাছত দিয়া হৈ গ'ল। এতিয়া ইয়াত দিম শলিতাগি গছ। শলিতাগি গছ দিবলৈ হ'লে অকণমান তেল লগাই ল'ব লাগিব। এয়া কি ধুনীয়াকৈ তেল উপঙি আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এতিয়া ইয়াত কি কৰিম, প্লেট এখনত মই তেল অকণমান ঢালি ল'ম। এই প্লেটখনত শলিতাগি গছৰ আগটো আৰু দুইফালৰ আগ দুটাত মই অলপ অলপ তেল লগাই দিম। জ্বলিব লাগিব। ধুনীয়াকৈ মই অলপ অলপ তেল লগাই দিছোঁ ইয়াত।
এইদৰে দি দিম, সি উপঙি থাকিব। মোৰ গোটেইখিনি দিয়া হৈ গৈছে। এতিয়া মই ইয়াক জ্বলাম, জ্বলাই আপোনালোকক দেখুৱাম। পানীটো যে ইমান ধুনীয়াকৈ চাকি গছ জ্বলিছে মই ভবাই নাছিলোঁ, সঁচাকৈ। বন্তি গছ জ্বলোৱাৰ পিছত মোৰ মনটো ইমান ভাল লাগিলে, মই যে কিবা এটা আজিৰ দিনটোত কৰিব পাৰিলোঁ। আন্ধাৰৰ ৰুমটো মই পোহৰাই তুলিলোঁ, ভাল লাগিছে। শেষত পুনৰবাৰ মই দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। গোটেই অসমবাসী তথা ভাৰতবাসীলৈ ধন্যবাদ।